ভাৰতীয় সংবিধান সভাৰ কোন স্থায়ী সভাপতি নিৰ্বাচিত হৈছিল? হু ৱাজ ইলেক্টেড পাৰ্মানেণ্ট প্ৰেচিডেণ্ট অফ দ্য কনষ্টিটিউশ্যন এছেম্বলি অফ ইণ্ডিয়া? অপশ্যন এ B.R. আম্বেদকাৰ, অপশ্যন বি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, অপশ্যন চি চৰ্দাৰ পেটেল নে অপশ্যন ডি জৱাহৰলাল নেহৰু? আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। তাৰপিছত ভাৰতীয় সংবিধান সভাৰ প্ৰথম অস্থায়ী সভাপতি কোন আছিল? হু ৱাজ দ্য ফাৰ্ষ্ট প্ৰভিন্সিয়েল প্ৰেচিডেণ্ট অফ দ্য কনষ্টিটিউশ্যন এছেম্বলি অফ ইণ্ডিয়া? অপশ্যন এ B.R. আম্বেদকাৰ, অপশ্যন বি K.M. মুন্সি, অপশ্যন চি M.M. মালভিয়া নে অপশ্যন ডি শচীৰানন্দ সিনহা? আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি শচীৰানন্দ সিনহা। তাৰপিছত ভাৰতীয় সংবিধান সভাৰ খচৰা সমিতিৰ সভাপতি কোন আছিল? হু ৱাজ দ্য চেয়াৰমেন অফ দ্য ড্ৰাফটিং কমিটি অফ দ্য কনষ্টিটিউশ্যন এছেম্বলি অফ ইণ্ডিয়া? অপশ্যন এ B.R. আম্বেদকাৰ, অপশ্যন বি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ, অপশ্যন চি জৱাহৰলাল নেহৰু নে অপশ্যন ডি ওপৰৰ এটাও নহয়? আমাৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন